ফাইনেলি বন্ধুসকল আজি দিনটোতে গোটৰ মহিলাসকলক ফাইনেল লিষ্টখন মুকলি হ'ল যিসকল মহিলা আপোনালোকে 10,000 টকাটো লাভ কৰিব তো কোনটো সমষ্টিত কেতিয়া লাভ কৰিব কোনখন জিলাত কেতিয়া আপোনালোকে এই টকাটো লাভ কৰিব তো বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ ওপৰত ঘোষণা কৰিছে কোনখন জিলাত কেতিয়াৰ পৰা সেই টকা দিয়া হ'ব 10,000 টকা দিয়া হ'ব তো বন্ধুসকল আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাম যে আপুনি সেই টকাটো কেতিয়া লাভ কৰিব কোনখন জিলাত কেতিয়া তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰি দিব পাৰিলে সাবস্ক্ৰাইব কৰি ৰাখিব লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব তো যেতিয়াই এনে ধৰণৰ নতুন ইনফৰমেশ্যন বা খবৰবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছো যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে কোনখন জিলাত কেতিয়াৰ পৰা মহিলাসকলে সেই টকাটো লাভ কৰিব তো বলক এতিয়া আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছো যে আত্মসহায়ক গোটত কাম কৰি থকা বা যোগদান কৰা বাইদেউসকলক এখন নিশ্চিত আঁচনিৰ জৰিয়তে 10,000 25,000 আৰু 50,000 টকা আগবঢ়োৱাৰ আমি সিদ্ধান্ত লৈছোঁ অহা 8 তাৰিখে মই অসমৰ সকলো বিধায়কক মাতিছোঁ সকলোৰে লগত আলোচনা কৰি কোন মাহত কোন সমষ্টিত আমি এই প্ৰথম কিস্তি 10,000 টকা আগবঢ়াম তাৰ তালিকা এখন প্ৰস্তুত কৰিম কাৰণ একে মাহতে মই বহুত জায়গাত যাব নোৱাৰো গতিকে আমি 3 মাহ মানক সামৰি 126টা সমষ্টিত যাব লাগিব বিধায়কসকলৰ পৰা পৰামৰ্শ লৈ 9 তাৰিখে অৰ্থাৎ 9 জুন তাৰিখে কোন সমষ্টিত আমি কেতিয়া মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিখনৰ ধন বিতৰণ কৰিম তাৰ বিষয়ে আপোনালোকক জনাই দিম আকৌ এবাৰ আপোনালোকক নমস্কাৰ জনাইছো